নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থকাটোৱে কামনা কৰো এতিয়া ৰাতিপুৱা ভিডিওটো মানে আৰম্ভ কৰিছো আৰু আজি মানে সাক্ষাৎ ভগৱান অহা নিচিনা কাৰণ ৰাতিপুৱা তিনিজন যত বোলে নিৰঞ্জন তত এতিয়া মোৰ ঘৰত আহিছে চাওক মোৰ গৃহ ভাগলে আহিছে দেখা পাইছেনে আপোনালোকে এয়া সকলোকে দেখাইছো আৰু বনে এইটো হাতত লৈ লৈছো ৰব আপোনালোকক দেখাইছো আহিছে একদম পাঁচজন যুৱক এয়া চাওক আৰু বিশেষ এটা কামত আহিছে আপোনালোকক জনাই আছো বাৰু আৰু তেখেত সকল আহিছে দেখিছে শেহতীয়াকে হলো মোক আমাৰ অসমীয়া স্বাভিমান বিহুৰ উলগ জনাইছে বিশেষ এটা কাৰণে আহিব লগা হল তেখেত সকল কিন্তু একদম মুৰামুৰি সময়ত আহিলে সেই কাৰণে অকনমান তথাপিতো মানে আহিছে যেতিয়া নিমন্ত্ৰণ ভাগ ৰক্ষা কৰিব লাগিব এভাগ নিমন্ত্ৰণ পত্ৰ দিবলৈ আহিছে নিমন্ত্ৰণী পত্ৰ আৰু সেই অনুষ্ঠান ভাগ আছে বহমপুৰত আৰু এই ভিডিওটো মই আজিয়ে দি দিম তেতিয়াহে আহিব মোৰ শুভাকাংক্ষী সকল ন গতিকে মই আপোনালোকক জনাইছো আৰু আজি আপোনালোকে এই ভিডিওটো পাব আৰু যোন সকল মোৰ সাবস্ক্ৰাইবাৰ যোন সকল মোৰ অনুৰাগী সকলোৱে মোক লগ পাব বহমপুৰত আজি মই সন্ধ্যা 9 বজাত সকলোকে লগ পাম মাছপুতনি বিশ্বংগাঁও গতিকে আজি প্ৰথমবাৰ যাম তালৈকে আৰু সকলোৱে ইমান আগ্ৰহেৰে নিমন্ত্ৰণ ভাগ মোক দিবলৈ আহিছে গতিকে মই বহুত সা সন্মানেৰে একদম নিমন্ত্ৰণী ভাগ ৰক্ষা কৰিছো গতিকে কৃষ্ণ এয়া লৈছো দেখিছে তাৰ আগতে মোক গামোচা পিন্ধালে কিন্তু মোৰ হে দুৰ্ভাগ্য মই ভিডিঅ'কন কৰি ৰাখিব নোৱাৰিলো তথাপিতো এওঁলোককে অকনমান দেখাইছো আৰু সম্পূৰ্ণ আপোনালোকক মই আজি অনুষ্ঠানটো মানে দেখামগে আৰু আপোনালোকে চাব আৰু সকলোকে লগ পাম গতিকে চাই থাকিব আপোনালোকক এটা কথা কওঁ দেই তাত যোন সকল মোৰ বয়সীয়া তাত যোন সকল মোৰ বয়সৰ আই মাতৃ সকল আছে আৰু মুতকে সৰু আৰু যোন সকল তেখেত সকলৰ কথাও কৈছে মুতকে সৰু সকল বা মোৰ বয়সীয়া সকল আৰু সকলোৱে একদম মানে উৎসাহিত হৈ আছে মই যাম নে নাযাম সকলোৱে মানে সেইটো কথাতে আৰু সকলোৱে কৈ আছে আৰু সোনকালে নিমন্ত্ৰণ ভাগ দিব লাগিছিলে চাওকচোন ইমান ভাল পায় আৰু কি দিব পাৰিছো কি দিব নোৱাৰিছো সেইটো বাৰু মই নাজানো বাৰু কিন্তু তেখেত সকলে বোলে মোৰ ভিডিও চাই বহুত ভাল পায় গতিকে একদম ইমান মনটো ভাল লাগিছে নহয় ইমান ভাল লাগিছে আৰু আহি পেলাই যোন কেইজন যুৱক আহিছে মোক নিমন্ত্ৰণ ভাগ দিবলৈ এখন চাওক ইমান সুন্দৰকে এখন মোক বিহুৱান কি ধুনীয়াকে মোক পৰিধান কৰি দি থৈ গৈছে মোৰ বহুত ভাল লাগিছে সেয়েহে আপোনালোককো দেখাইছো এয়া হৈছে মৰম আৰু যোন দিনাৰ পৰা সোশ্যাল মিডিয়াত আহিছো আৰু যেতিয়াৰ পৰা এই ইউটিউব চেনেলটোত ভিডিঅ' দিবলৈ লৈছো তেতিয়াৰ পৰা এনেকুৱা সন্মান বহুত বুটলিবলৈ সক্ষম হৈছো মানে বহুত মৰম চেনেহ দিছে সেইকাৰণে বহুত ভাল লাগিছে আৰু এটা কথা কি জানে আজিকালি বিশেষকে কাকু মাইনাতকে মানে কাকু মাইনা মাক বুলি নকয় আজিকালি মোক কি বুলি কয় গম পাইছেনে আৰু হেতুকে মোৰ ভাল লাগে হেতু কথা কাৰণে মই বহুত ভাল পাওঁ এতিয়া মানে আগতে মানে কয় আৰু দেই পাখি মাক আহিছে কাকুৰ মাক আহিছে এনেকে কয় আৰু এতিয়া যেতিয়া এনেকে মোক গাড়ীত পাই কল্পনা মা আহিছে বুলি কয় গতিকে মোৰ বহুত ভাল লাগে দেই অন্তৰখন একে হাত পৰি যায় আৰু এতিয়া কি বুলি কম আপোনালোকক মই যে আপোনালোকক কৈছিলো ভূত ওলাইছে এই বস্তুবিলাক আমাৰ নগাঁৱত ভূতটো বেছি ওলাই হয়নে আমাৰ নগাঁৱত ভূত ওলাই আমাৰ নগাঁৱত বুলি নহয় সকলোতে মানে তেনেকুৱা কিছুমান অলৌকিক ঘটনা হয় বিশেষকে আমাৰ নগাঁৱতো হৈছে এতিয়া মানুহ ঘৰত কি হয় গম পাইছেনে আপুনি আঁতৰি গ'ল নহয় আপুনি আঁতৰি যোৱাৰ পিছতহে বোলে শব্দটো হয় তাৰমানে কি মানে মই এইটো বস্তু বুজি পোৱা নাই কিয় ৰুমটোৰ ভিতৰত অট'মেটিক বস্তুবিলাক ধোপ ধাপকে পৰে এনেকুৱা ধৰণৰ কথা আৰু হেতু যে কি হৈছে কি হোৱা নাই মই মানুহ ঘৰলৈ যাম দেই মই সেই মানুহ ঘৰলৈ বিশেষ মানুহ ঘৰত হৈছে আৰু সেই মানুহ ঘৰলৈ মই যাম আৰু গৈ পেলাই আপোনালোকক সকলোখিনি দেখাম সেইটো আচলতে ভূত নে নিজৰ ঘৰৰ মানুহে সেইটো ঘটনা কৰি আছে মই মানে বস্তুটো যেতিয়া চাইছো যেতিয়া মোলৈ ভিডিঅ'টো প্ৰেৰণ কৰিছে তেতিয়া মানে মোৰ মনতে ভাবিছো দেই এইটো কেতিয়াও ভূত লম্ভা হ'ব নোৱাৰে এই যে মাজতে আমাৰ হৈছিলে যে নগাঁৱত অলৌকিক ঘটনা হাতৰ চাপ পৰা কাৰেণ্টৰ ৱাৰ কাটি দিয়াৰ পিছত উৰহি গছৰ উৰটো ওলাল তেখেত সকলৰ মানে কি বুলি কম আৰু উৰহি গছৰ উৰটো ওলাই গ'ল সেইবিলাক কোনো ভূত পেট নাই মই কৈছো এইবিলাক একো ভূত পেট নাই এইবিলাক কিছুমানে কি কৰে জানেনে ঘৰৰ মানুহে এইবিলাক কিছুমান মানে তেনেকে ভয় খুৱাবলৈ কৰে যেনেকে আগতে পিছল ভূত ওলাইছিলে মানুহে যে কয় পিছল ভূত তেনেকুৱা কিন্তু পিছত সেয়া ধৰা পৰেগৈ ওচৰৰ মানুহে মানে সেইটো ভয় খুৱায় উলংগ হৈ পেলাই তেনেকে গাত তেল চেল সানি পেলাই তেনেকে ভয় খুৱায় সেইবিলাক কৰাৰ কি কথা বাৰু কওকচোন আৰু এইবিলাক ভূত পেট একদম বিশ্বাস নকৰিব সদায় ভগৱানৰ নাম ল'ব আৰু যদিহে আপোনালোকে বহুত ভূত ভয় কৰে তেনেহ'লে আপোনালোকে নাৰায়ণ কবচখন আনি পেলাই আপোনালোকৰ মূৰৰ শিতানত থ'ব আৰু যিমান পাৰে আপোনালোকে সময় পালে আপোনালোকে নাৰায়ণ কবচখন পঢ়ক একদম ভূত চিটকা যাব
দেই আৰু কৈছোঁ আৰু সেইখিনি কথা আপোনালোকে মোৰ অনুভৱৰ ফালৰ পৰা কৈছোঁ গতিকে আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ সকলো ভালে কুশলে থাকিব আকৌ লগ পাই আছোঁ একদম ব্ৰহ্মপুৰত